আজি ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিকৰ ফলাফল 100% উত্তীৰ্ণৰে অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সফলতা অক্ষুণ্ণ অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উৎসৱমুখৰ পৰিৱেশ মাৰ্ঘেৰিটাৰ এখন অন্যতম শৈক্ষিক প্ৰতিষ্ঠান অসম জুনিয়ৰ কলেজ বিগত বছৰসমূহৰ দৰে এই বৰ্ষতো কলেজখনে 100% উত্তীৰ্ণৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে বাণিজ্য আৰু কলা দুয়োটা শাখাতে 100% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে হাই সেকেন্ডাৰী আজি ৰিজাল্ট আউট হৈছে আৰু এই ৰিজাল্টত আমি বহুত সুখী এই কাৰণে সুখী আমাৰ অসম জুনিয়ৰ কলেজৰ প্ৰিন্সিপাল পিংকু কলিতা আৰু শিক্ষাগুৰুসকলে এই কলেজখনৰ কাৰণে অশেষ কষ্ট কৰে আৰু তেওঁলোকৰ কষ্টৰ কাৰণে আজি ইমান ধুনীয়া ৰিজাল্ট হৈছে তাৰ কাৰণে মই আমাৰ অসম জুনিয়ৰ কলেজৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু প্ৰিন্সিপালক অশেষ ধন্যবাদ জনাইছো আচৰিত কথা এটাই যে আমাৰ অসম জুনিয়ৰ কলেজৰ আমাৰ ইয়াৰ সিস্টেমটো অলপ বেলেগ আমি সিস্টেমটো কৰো সদায় থাৰ্ড ডিভিজনৰ ষ্টুডেন্ট আগে এডমিশন লওঁ সিট পালে সেকেন্ড ডিভিজন লওঁ তাৰ পিছত আমি ফাৰ্স্ট ডিভিজনৰ লওঁ আৰু এবাৰো তেনেকৈ আমি প্ৰমাণ কৰি দেখুৱাব পাৰিছো যে ফাৰ্স্ট সেকেন্ড থাৰ্ড ডিভিজনৰ ষ্টুডেন্ট বিলাকে ফাৰ্স্ট ডিভিজন কেনেকৈ পাইছে আৰু হিহঁতৰ মানে কেনেকৈ ইনক্ৰিজ হৈছে তাৰে মই দুটামান উদাহৰণ আপোনালোকক দিব বিচাৰিছো যেনেকৈ দীক্ষা মেছ তেওঁ থাৰ্ড ডিভিজনৰ আছিলে 42% পাইছে মেট্ৰিকত এটা তেওঁ 76 that means তেওঁ ষ্টাৰ মাৰ্ক পাইছে ইনক্ৰিজ হৈছে 33% এইটো এটা অসম্ভৱ ৰিজাল্ট ঠিক তেনেদৰে ৰিয়া শ্যাম আছে আপোনাৰ সানিয়া পায়েং আছে 41.4% তেওঁ 68% হাই সেকেন্ডাৰীত তে এইবিলাক এটা বিৰাট ডাঙৰ আমাৰ মানে এচিভমেন্ট মানে গতিকে আৰ্টছৰ ৰিজাল্ট আমাৰ 100% হ'ল ঠিক তেনেদৰে কমাৰ্চৰো ৰিজাল্ট আমাৰ 100% ৰিজাল্ট কমাৰ্চৰো হ'ল আৰু কমাৰ্চৰো একেই তেনেকৈ থাৰ্ড ডিভিজন ষ্টুডেণ্টটো কমাৰ্চত থাৰ্ড ডিভিজন ষ্টুডেণ্ট এডমিশ্যনেই নলয় আমি কিন্তু লৈছোঁ সেই থাৰ্ড ডিভিজন ষ্টুডেণ্টটো ফাৰ্ষ্ট ডিভিজন পাইছে ষ্টাৰ মাৰ্ক পাইছে তাৰ কাৰণে ষ্টুডেণ্টক গাৰ্জেন্স আৰু সকলোকে ধন্যবাদ জনাইছোঁ বিশেষ নকওঁ প্ৰিন্সিপাল ছাৰে আমাৰ এই বিষয় লৈ ক'লে আৰু আমাৰ আগবন্ধা গাঁওবাসীকো ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকৰো মানে সহায় সহযোগিতা আমি পাইছোঁ ইমানখিনিয়ে কয় মোৰ বক্তব্য সামৰণি পাৰিছোঁ ধন্যবাদ ৰিজাল্ট অফ HS second year arts and commerce 2024 stream commerce total number of students appeared 16 passed 16 first class 14 second class 2 third class none total number of students securing letter marks 7 total letters 10 the highest percentage Papori Sharma HS 81 matriculation 74 increase in percentage 7% Rana Ranjan Kolita 69 matriculation 41 percentage increase 28% Nisika Tamang HS second year 69.4 matriculation 56 increase 13.4% Joginder Shah HS 61.2 matriculation 47 increase 14.2 Ankita Mess HS 60.6 class 10 46 increase in percentage 14.6% stream arts total number of students appeared 34 passed 34 first division 21 second division 11 third division 2 total number of letters 19 star mark 6 total students 12 number of students got letter marks the topper Khemraj Limbu HS 84.2 matriculation 69 increase in percentage 20.8 Dikha Mess HS 76 matriculation 42 increase in percentage 33 Riya Shyam HS 67.8 matriculation 44.67 increase in percentage 23.13 Sania Payeng HS 68.4 matriculation 41.4 increase in percentage 27 Siranjeev HS 63.6 matriculation 43 increase in percentage 20.6 Amit Kaur HS 60.2 matriculation 50 increase in percentage 16.2 Borenya Sonwal HS 79.8 class 10 60 increase in percentage 19.8 overall 100% result
I would also like to thank all the teachers because of their effort, because of their dedication, because of their care, because of their nurturing. We have been successful in securing 100% result even this year. So my heartiest thanks to all the teachers, the teaching staff, the non-teaching staff, and my dear students, and even the guardians. The guardians cooperated us in every step. Amak gute guardian khinie bahut cooperate korise. Ami jetia ji koisu jeneka koisu sob manise. Amak cooperation 100% ami paisu. Hei karone he ami 100% result koribole sakom hoisu. Thank you.